সাংবাদিক বন্ধুসকল, গণতন্ত্ৰ চতুৰ্থ স্তম্ভ স্বৰূপ সন্মানীয় সাংবাদিকসকল, আমি যোৱা 24 জুলাই তাৰিখে অসম চৰকাৰৰ আমন্ত্ৰণক্ৰমে আলোচনাত মিলিত হৈছিলোঁ আৰু অসম চৰকাৰৰ লগত হোৱা আলোচনা অসম চৰকাৰৰ ভৈয়াম জনজাতি আৰু অন্যান্য পৃষ্ঠ শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঙৰীয়াৰ লগত আমাৰ যিবিলাক ইছ্যুজ আছিলে, আমাৰ যিবিলাক বিষয় আছিলে, সেইবিলাকৰ সম্পৰ্কত আলোচনা কালত আমাৰ মুখ্য বিষয়টো আছিলে যিটো সাংবিধানিক অধিকাৰ বিচৰা দীৰ্ঘদিনীয়া যি দাবী, সেই দাবী সম্পৰ্কত আমি বেছিকৈ ষ্ট্ৰেছ কৰিছিলোঁ। বাকী আনুষংগিক বহুতো দাবী আছে আমাৰ, মূলতে সাংবিধানিক অধিকাৰ সাংবিধানিক মৰ্যাদাৰ কাৰণে যিটো সংগ্ৰাম ইতিমধ্যে 3.5 দশক ধৰি চলিল। সদতীয় ছাত্ৰ সন্থাৰ নেতৃত্বত মধ্য অসমত কেৱল তিৱা বুলি নহয়, জনজাতি বুলি নহয়, ইয়াত বসবাস কৰা প্ৰতিবেশী অন্যান্য খিলঞ্জীয়া অসমীয়া সকলো মানুহৰে উমৈহতীয়া সমস্যা সমাধানৰ কাৰণে সদতীয় ছাত্ৰ সন্থাই এখন গণতান্ত্ৰিক সংগ্ৰামক নেতৃত্ব দিছে। তাৰ অংশীদাৰ সকলো শ্ৰেণীৰ ৰাইজ। গতিকে আমাৰ কথাখিনি, আমাৰ দৃষ্টিভংগীখিনি অসম চৰকাৰৰ হোৱা আলোচনা আৰু বিভাগীয় কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী বা আমোলা বিষয়াৰ লগত হোৱা আলোচনা, এইখিনি কথা আমি ৰাইজৰ জ্ঞাততে সদৰি কৰিব বিচাৰিছোঁ আৰু প্ৰতিগৰাকী শ্ৰদ্ধাৰ সাংবাদিক বন্ধুৰ সহযোগিতা বিচাৰিছোঁ। আৰু যিটো আমি প্ৰেছ বিবৃতি হিচাপে, প্ৰেছ টোকা হিচাপে প্ৰস্তুত কৰিছোঁ, তাক মই পাঠ কৰি দিব বিচাৰিছোঁ। মধ্য অসমত বসবাস কৰা তিৱাসকলৰ লগতে প্ৰতিবেশী অন্যান্য খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ উমৈহতীয়া মৌলিক সমস্যা সমাধানৰ বাবে সদতীয় ছাত্ৰ সন্থাই 3.5 দশক ধৰি গণতান্ত্ৰিক আন্দোলন অব্যাহত ৰাখিছে। যোৱা ইংৰাজী 24 জুলাই 2024 তাৰিখে সন্থাই ঘোষণা কৰা গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচীৰ প্ৰতি সঁহাৰি জনাই অসম চৰকাৰৰ ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী মহোদয়ে আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰাত সন্থাই আলোচনাত মিলিত হয় আৰু আলোচনা কালত তেখেতে অসম ৰাজ্যিক চৰকাৰে কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰা প্ৰস্তাৱৰ সন্দৰ্ভত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী মাননীয় পীযুষ জুৱেল ওৰাম ডাঙৰীয়াক সাক্ষাৎ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। সন্থাই যোৱা ইংৰাজী 31 জুলাই 2024 তাৰিখে 5জনীয়া এটি সঁজাতি দল দিল্লীলৈ ৰাওনা হৈ জনজাতি পৰিক্ৰমা মন্ত্ৰী আৰু বিভাগৰ আমোলা বিষয়াক সাক্ষাৎ কৰি ত্ৰিপাক্ষিক বৈঠকৰ বাবে আহ্বান জনায়। গৃহমন্ত্ৰী মাননীয় অমিত শ্বাহৰ কাৰ্যালয় উত্তৰ পূৰ্বৰ অতিৰিক্ত সচিবক সাক্ষাৎ কৰা হয় আৰু প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো সাক্ষাৎ কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। স্বাধীনতা দিৱসৰ পিছতে প্ৰধানমন্ত্ৰী মহোদয়ক সাক্ষাৎ কৰাৰ বাবে এক প্ৰক্ৰিয়া সন্থাই অব্যাহত ৰাখিছে। 2005 চনত তিৱা স্বায়ত্ত পৰিষদৰ অন্তৰ্ভুক্ত নোহোৱা তিৱা তথা জনজাতি অধ্যুষিত গাঁওসমূহক অসম চৰকাৰে চৰকাৰী জাননী জাৰি কৰাত সদতীয় ছাত্ৰ সন্থাই অসম চৰকাৰৰ প্ৰতি অশেষ ধন্যবাদ, কৃতজ্ঞতা আৰু বিপুল আদৰণি জনাইছে। কিন্তু উল্লেখ কৰে যে তিৱা স্বায়ত্ত পৰিষদৰ বৰ্তমানেও কিছুমান তিৱা তথা জনজাতি অধ্যুষিত গাঁও চৰকাৰী জাননীত বাদ পৰি ৰ'ল। সেয়েহে সন্থাই অসম চৰকাৰৰ তিৱা স্বায়ত্ত পৰিষদৰ প্ৰতি আহ্বান জনাইছে যাতে বাদ পৰি যোৱা তিৱা তথা জনজাতি অধ্যুষিত গাঁওসমূহ পুনৰ চৰকাৰী জাননী জাৰি কৰি তিৱা স্বায়ত্ত পৰিষদৰ অনতিবিলম্বে অন্তৰ্ভুক্ত কৰিব পৰা যায়। সন্থাই উল্লেখ কৰে যে পূৰ্বে ঘোষণা কৰা আন্দোলনৰ কাৰ্যসূচীসমূহ অব্যাহত থাকিব। সেই অনুসৰি অহা ইংৰাজী 9 আগষ্ট 2024 তাৰিখে 2 ঘণ্টীয়া প্ৰতীকী ধৰ্মঘট পালন কৰা হ'ব আৰু 27 আগষ্ট তাৰিখে মৰিগাঁও সদৰত প্ৰতিবাদী কাৰ্যসূচী পালন কৰা হ'ব। অন্যহাতে তিৱাসকলৰ লগতে প্ৰতিবেশী অন্যান্য খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ উমৈহতীয়া মৌলিক সমস্যা সমাধানৰ লক্ষ্যৰে অহা ইংৰাজী 16 আগষ্টত এক জাতীয় কৰ্মশালা আৰু 17 আগষ্টত বিদ্বান, অভিজ্ঞতাপুষ্ট ব্যক্তি, লেখক, সাহিত্যিক আৰু বুদ্ধিজীৱীসকললৈ এক চিন্তন বৈঠক অনুষ্ঠিত কৰা হ'ব। ধন্যবাদেৰে বিমানপতি মাছৰেং, সাধাৰণ সম্পাদক ফেনিৰাম বালাং, সভাপতি সদতীয় ছাত্ৰ সন্থা। আমাৰ